বহুতো ছাত্ৰ ছাত্ৰীয়ে হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰসমূহ সুধি আছিলা গতিকে মই তোমালোকৰ বাবে লৈ আহিছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন লগতে মই আনচাৰখিনিও কৈ দিছোঁ ভিডিঅ'টি শেষলৈকে চাই থাকিবা ক আখৰ ছেকশ্যন এৰ 1 নম্বৰত দিছিল শুদ্ধ উত্তৰটো বাছি উলিওৱা চুজ দ্য কাৰেক্ট আনচাৰ প্ৰথম প্ৰশ্নটো আছিল কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল ডিউৰিং হুজ টেনিয়ৰ ৱাজ দ্য পাৰ্টিশ্যন প্লান অফ বেংগল এক্সিকিউটেড অপশ্যনসমূহ আছিলে লৰ্ড মাউণ্টবেটেন লৰ্ড কাৰ্জন লৰ্ড আৰউইন আৰু লৰ্ড কেনিং কাৰেক্ট এনচাৰ অপশ্যন বি টু লৰ্ড কাৰ্জনৰ শাসন কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল বি নম্বৰ প্ৰশ্ন বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিলে The main entrepreneur of the industry Bengal Chemical was অপশ্যনসমূহ আৰু মই তোমালোক কৈ নাথাকোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব মই শুদ্ধ উত্তৰটো কৈ গৈছোঁ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ চিত থকাটো প্ৰফুল্ল চন্দ্ৰ ৰয় আছিলে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা চি নম্বৰ প্ৰশ্ন কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল ফৰ হুইচ মুভমেণ্ট দ্য শ্লোগান ডু অৰ ডাই ৱাজ গিভন বাই গান্ধী অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন ডি টো হ'ব ভাৰতীয় আন্দোলনৰ সময়ছোৱাত জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিলে দুই নম্বৰ প্ৰশ্ন চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল when did the চৌৰি চৌৰা violence take place অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন এ টো 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে চৌৰি চৌৰা সংঘৰ্ষ সংঘটিত হৈছিলে ই নম্বৰ প্ৰশ্ন অসমত ইংৰাজে দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল স্লেভ সিস্টেম ইন আসাম was abolished by British in the year অসমত ইংৰাজে দাস প্ৰথাৰ বিলুপ্ত ঘটাইছিলে 1843 চনত নেক্সট কুৱেশ্যন অফ নম্বৰ IUCN সংস্থাটো তলৰ কোনটো সংস্থাৰ অন্তৰ্গত দ্য অৰ্গেনাইজেশ্যন অফ IUCN ইজ আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন IUCN সংস্থাটো ইউনেস্কোৰ নামৰ সংস্থাটোৰ অন্তৰ্গত অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ ক্লাছ 9 আৰু 10ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখবৰ তোমালোকে মাত্ৰ 100 টকা পে' কৰি আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰিবা তাত জইন কৰিলে তোমালোকে প্ৰতিটো ছাবজেক্টৰে কুৱেশ্যন আনচাৰসমূহ পাবা মেথমেটিক্সৰ বাহিৰে লগতে ইউনিট টেষ্ট হাফ ইয়াৰলি প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰসমূহ পাবা 5000 প্লাছ তোমালোকে সলভড MCQs পাবা ইম্পৰ্টেণ্ট নোটছসমূহ পাবা লগতে আমাৰ চেনেলত আপলোড কৰাই গোটেইখিনি নোটছ তোমালোকক তাত দিয়া হ'ব PDF হিচাপত প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ তোমালোকে পাবা মেট্ৰিক পৰীক্ষাৰ লগতে ডেইলি তোমালোকে ইম্পৰ্টেণ্ট নোটছসমূহ পাবা তে এবছৰৰ বাবে মাত্ৰ 100 টকা পে' কৰি তোমালোকে জইন হ'ব পাৰিবা জইন কৰিবলৈ তোমালোকে স্ক্ৰীনত দেখা হোৱাটছআপ নম্বৰটোত মেছেজ জি নম্বৰ প্ৰশ্নটো বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ দ্য প্ৰপৰ্চন অফ কাৰ্বন ডাই অক্সাইড ইন এটমস্ফিয়াৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হৈছে 0.035%। নেক্সট কুৱেশ্যন এইচ নম্বৰ তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় হুইচ ওৱান অফ দ্য ফলোয়িং গেছেছ ইজ নট ৰেছপন্সিবল ফৰ গ্ল'বেল ৱাৰ্মিং অপশ্যন এত দিছিলে কাৰ্বন ডাই অক্সাইড অপশ্যন বি অজন অপশ্যন চি মিথেন অপশ্যন ডি নাইট্ৰাছ অক্সাইড ইয়াৰ উত্তৰটো মই তোমালোকক কৰি দিয়া নাই তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা নেক্সট কুৱেশ্যন আই নম্বৰ ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট চেণ্ট দ্য কেবিনেট মিছন টু ইণ্ডিয়া ইন ব্ৰিটিছ চৰকাৰে কেবিনেট মিছন ভাৰতলৈ পঠিয়াইছিল 1946 চনৰ মাৰ্চ মাহত নেক্সট কুৱেশ্যন নাবাৰ্ডৰ মুখ্য কাৰ্যালয়টো অৱস্থিত দ্য হেডকোৱাৰ্টাৰ অফ নাবাৰ্ড ইজ চিটুৱেটেড এট অপশ্যন চি কাৰেক্ট এনচাৰ মুম্বাই নাবাৰ্ডৰ মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰটো মুম্বাইত অৱস্থিত কুৱেশ্যন নম্বৰ 2 শুদ্ধ অশুদ্ধ বিচাৰ কৰা ৰাইট ট্ৰু অৰ ফলছ কুৱেশ্যন নম্বৰ এ আধুনিক অৰ্থনীতি বিজ্ঞানৰ ভূগোলৰ পিতৃ হ'ল জৰ্জ চিজহম দ্য ফাদাৰ অফ মডাৰ্ণ ইকনমিক জিঅ'গ্ৰাফি ইজ জৰ্জ চিজহম এইটো শুদ্ধ বি নম্বৰটোত দিছিল IUCNৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ দ্য ফুল ফৰ্ম অফ IUCN ইজ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ এইটো হৈছে কাৰেক্ট চি নম্বৰত দিছিলে বংগদেশৰ একত্ৰীকৰণ হৈছিল 1905 চনত দ্য ইউনিফিকেশ্যন অফ বেংগল টুক প্লেচ ইন 1905 এইটো অশুদ্ধ বাক্য দুই নম্বৰত দিছিল ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1857 চনত এইটো অশুদ্ধ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইনড ইন 1857 এইটো ফলছ অশুদ্ধ বাক্য ই নম্বৰ কুৱেশ্যন প্ৰশ্নটো আছিলে মহাত্মা গান্ধীয়ে পোনপ্ৰথমে সত্যাগ্ৰহ শব্দটো দক্ষিণ আমেৰিকাত ব্যৱহাৰ কৰিছিল মহাত্মা গান্ধী ইউজ দ্য টাৰ্ম সত্যাগ্ৰহ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন চাউথ আফ্ৰিকা এইটো অশুদ্ধ এফ নম্বৰত দিছিল চৰকাৰী আয়োগ গঠন হৈছিল 1983 চনত চৰকাৰী কমিশ্যন ফৰ্মড ইন 1983 এইটো শুদ্ধ হয় বাক্যটো জি নম্বৰ দিছিল দেশ এখনত কাগজী মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ এক চেতিয়া অধিকাৰ
দ্য ইছ্যু অফ পেপাৰ কাৰেঞ্চি ইন এ কাণ্ট্ৰি ইন দ্য মনোপলি ৰাইট অফ দ্য চেণ্ট্ৰেল বেংক, সেইটো শুদ্ধ হয়। 8 নম্বৰত দিছিল চেকক মুদ্ৰা হিচাপে গণ্য কৰিব পাৰি, চেক কেন বি ৰিগাৰ্ডেড এজ মানি, এইটো শুদ্ধ। 3 নম্বৰত দিছিলে খালী ঠাই পূৰ কৰা, ফিল ইন দ্য ব্লেংকছ, 7টা দিছিলে, প্ৰত্যেকটা 1 নম্বৰ হৈছিল, 7 নম্বৰ আছিল। এই নম্বৰত আছিল পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ ডেছ অধিৱেশনত, দ্য ডিমাণ্ড অফ কমপ্লিট ইণ্ডিপেণ্ডেন্স ৱাজ ৰেইজড ইন ডেছ ছিজন অফ দ্য কংগ্ৰেছ। কাৰেক্ট এনচাৰটি হৈছে লাহোৰ অধিৱেশনত, পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ লাহোৰ অধিৱেশনত। 2 নম্বৰ দিছিল 1932 চনত সাম্প্ৰদায়িক বঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল ডেছ। দ্য ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ হু এনাউন্সড দ্য কমিউনেল এৱাৰ্ড ইন 1932 ৱাজ, এইটো আছিলে ৰামছে মেকডনাল্ড। 3 নম্বৰত দিছিল মনিৰাম দেৱানৰ লগত ডেছক ফাঁচীকাঠত ওলমোৱা হৈছিল, ডেছ ৱাজ হেংড এলং উইথ মনিৰাম দেৱান। মনিৰাম দেৱানৰ লগত পিয়লি বৰুৱাকো ফাঁচীকাঠত ওলমোৱা হৈছিলে। 2 নম্বৰ দিছিল বিশ্ব পৰিৱেশ দিৱস ডেছ তাৰিখে পালন কৰা হয়, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইজ চেলিব্ৰেটেড অন ডেছ। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই নম্বৰ প্ৰশ্ন এইটো আছিলে বৰ্তমান পৃথিৱীৰ 10% স্থলভাগ মৰুকৰণৰ কবলত পৰিছে। At present, around 10% of land surface is affected by desertification. Correct answer 35%. বৰ্তমান পৃথিৱীৰ 35% স্থলভাগ মৰুকৰণৰ কবলত পৰিছে। F নম্বৰ দিছিল 1926 চনত প্ৰতিষ্ঠিত হোৱা অসমৰ প্ৰথমটো বেংক হ'ল ডেছ। ডেছ was the first bank in Assam set up in 1926. 1926 চনত প্ৰতিষ্ঠিত হোৱা অসমৰ প্ৰথমটো বেংক আছিলে গুৱাহাটী বেংক। যি নম্বৰ দিছিল ডেছ আছিল সংবিধান সভাৰ স্থায়ী সদস্য, ডেছ was the permanent president of the Constituent Assembly. ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে সংবিধান সভাৰ স্থায়ী সদস্য। কুৱেশ্যন নম্বৰ 4ত দিছিল চমু উত্তৰ দিয়া। ইয়াতে আমাক দিছিলে give short answer of the following questions. এই নম্বৰ দিছিল বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল, what was the intention of partition of Bengal. বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিলে হিন্দু আৰু মুছলমানৰ মাজত একতা ভাঙি দিয়া। 2 নম্বৰ দিছিল এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল, between whom was the treaty of Allahabad signed. এলাহাবাদ সন্ধি মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত স্বাক্ষৰিত কৰা হৈছিলে। 3 নম্বৰ প্ৰশ্ন বন্দে মাতৰম গীতটিৰ ৰচক কোন, হু কম্প'জড দ্য ছং বন্দে মাতৰম। বন্দে মাতৰম নামৰ যিটো গীত আছিল ইয়াৰে ৰচক আছিলে বংকিম চন্দ্ৰ চেটাৰ্জী। 2 নম্বৰ প্ৰশ্ন 1931 চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম লিখা। নেম দ্য কংগ্ৰেছ ৰিপ্ৰেজেণ্টেটিভ who participated in the second round table conference of 1931. 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম আছিলে জাতিৰ পিতা মহাত্মা গান্ধী। 2 নম্বৰ প্ৰশ্ন সীমান্ত গান্ধী বুলি কাক জনা যায়, হু ইজ ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী। সীমান্ত গান্ধী নামেৰে খান আব্দুল গফুৰ খানক জনা যায়। 1 নম্বৰ প্ৰশ্ন মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল। Give me blood and I shall give you freedom. This famous quote is attributed to which Indian leader? মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো আছিলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ। 2 নম্বৰ প্ৰশ্ন জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল, হু লেড দ্য জয়ন্তীয়া ৰিভল্ট ইন 1861. জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিলে উকিয়াং নংবাহে। নেক্সট কুৱেশ্যন 8 নম্বৰ অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফ মিলছক আৰ্জি লিখিছিল, হু ৰোড দ্য এপ্লিকেশ্যন টু মফ মিলছ এগেইনষ্ট ফিক্সেশ্যন অফ হাই লেণ্ড ৰেভিনিউ ফ্ৰম দ্য আছামিজ পিজেণ্টছ। অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে মফ মিলছক আনন্দৰাম ঢেকিয়াল ফুকনে আৰ্জি লিখিছিলে। 9 নম্বৰ প্ৰশ্ন এটা প্ৰতিৰোধকৰ উদাহৰণ দিয়া, গিভ এন এক্সাম্পল অফ ৰেজিষ্টেঞ্চ। এটা প্ৰতিৰোধকৰ উদাহৰণ হৈছে অনুৰ্বৰ মাটি। নেক্সট কুৱেশ্যন 10 নম্বৰ নিৰপেক্ষ সামগ্ৰী মানে কি, হোৱাট ডু ইউ মিন বাই নিউট্ৰেক ষ্টাফ। যিবোৰ সামগ্ৰীৰ উপকাৰ বা অপকাৰ একোৱেই নাই তেনেবোৰ সামগ্ৰীক নিৰপেক্ষ সামগ্ৰী বোলে। কেই নম্বৰ প্ৰশ্ন সম্পদৰ এটা বৈশিষ্ট্য উল্লেখ কৰা, মেনশ্যন 1 কেৰেক্টাৰিষ্টিক্স অফ ৰিচোৰ্চ। সম্পদৰ এটা বৈশিষ্ট্য লিখিব পৰা সম্পদে মানৱ জাতিৰ কল্যাণ সাধন কৰে। নেক্সট কুৱেশ্যন 11 নম্বৰ সেউজ গৃহ গেছ মানে কি বুজা, হোৱাট ডু ইউ মিন বাই গ্ৰীণ হাউচ গেছ। লিখিবা এনেদৰে যিবোৰ গেছে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে তেনে গেছক সেউজ গৃহ গেছ বোলা হয়। এম নম্বৰ কুৱেশ্যনটো আঞ্চলিক পৰিৱেশৰ এটা উদাহৰণ দিয়া, গিভ এন এক্সাম্পল অফ লোকেল এনভাইৰনমেণ্ট। গতিকে লিখিব পৰা ঔদ্যোগিক অঞ্চল।
নেক্সট কুৱেশ্যন, গোলকীয় উত্তাপ ৰোধৰ এটা পৰামৰ্শ দিয়া। গিভ ওৱান ছাজেশ্যন টু প্ৰিভেণ্ট গ্ল'বেল ৱাৰ্মিং। গতিকে এইটো লিখিব পৰা, অভাৱত গছ গছনি ধ্বংস কৰা। অভাৱত আমি যদি গছ গছনি ধ্বংস নকৰোঁ তেতিয়াহ'লে গোলকীয় উত্তাপ আমি বহু পৰিমাণে ৰোধ কৰিব পাৰিম। 2 নম্বৰ প্ৰশ্নটো আছিল সাৰ্বভৌম মানে কি? হোৱাট ডু ইউ মিন বাই ছভাৰিজন? সাৰ্বভৌম মানে লিখিবা এনেদৰে, সাৰ্বভৌম হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। ইয়াৰ অৰ্থ হ'ল বাহ্যিকভাৱে দেশখনে কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও দেশখন কোনো বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত নহয়। 3 নম্বৰ প্ৰশ্ন আছিল ভাৰতীয় সংবিধানৰ 1974 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? Which word was incorporated in the preamble of Indian Constitution through 42 amendment in 1976? ভাৰতীয় সংবিধানৰ 1974 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে প্ৰস্তাৱনাত ধৰ্ম নিৰপেক্ষ শব্দটো সংযোজন কৰা হৈছিলে। নেক্সট কুৱেশ্যন কিউ নম্বৰ, খচৰা কমিটিৰ অধ্যক্ষজনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি? খচৰা কমিটিৰ অধ্যক্ষজনৰ নাম হৈছিলে ডক্টৰ ভীমৰাও আম্বেদকাৰ। নেক্সট কুৱেশ্যন আৰ নম্বৰ, বিনিময় প্ৰথা কি? হোৱাট ইজ বাৰ্টাৰ ছিষ্টেম? সামগ্ৰীৰ সলনি সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় কৰাই হৈছে বিনিময় প্ৰথা। নেক্সট এছ নম্বৰ প্ৰশ্ন, অবিহিত মুদ্ৰাৰ এটি উদাহৰণ দিয়া। গিভ এন এক্সাম্পল অফ নন লিগেল টেণ্ডাৰ মানি। অবিহিত মুদ্ৰাৰ উদাহৰণ লিখিব পৰা চেক মুদ্ৰা। 3 নম্বৰ প্ৰশ্নটো, মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি? হোৱাট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স অফ মানি? মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব। নেক্সট চোৱা সহাশা ছেকশ্যন বিৰ পৰা। এইকেইটা কুৱেশ্যন মই তোমালোক কৰি দিয়া নাই, তোমালোকে ইয়াৰে যিকেইটা প্ৰশ্নৰ উত্তৰ নোৱাৰা ইয়াৰে পৰা ছেকশ্যন বিৰ পৰা তোমালোকে প্ৰশ্নটো তোমালোক কমেণ্ট ছেকশ্যনত লিখি দিবা, মই তোমালোক কমেণ্ট ছেকশ্যনতে উত্তৰটো দি দিম। ঠিক আছে, যিটো প্ৰশ্ন তোমালোকে নোৱাৰা প্ৰশ্নটো লিখি তোমালোকে কমেণ্ট ছেকশ্যনত দিবা। ইংৰাজীত লিখি দিলেও কোনো কথা নাই, অসমীয়াত লিখি দিলেও কোনো প্ৰব্লেম নাই, মই তোমালোক আনচাৰখিনি দি দিম। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। লগতে আন কোনখন ডিষ্ট্ৰিক্টৰ কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰৰ আনচাৰ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। কিবা যদি ইয়াৰ ৰিলেটেড সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা।